কৈতো লাভেই নাই, কৈ থাকিলে লাভো নাই, কৈ থাকিলে উল্টাই আমিহে মিয়াক ছাপোৰ্ট কৰিছো বুলি উলিয়াবগৈ। কোনোবাই কৈছে নেকি? মই আপোনালোকক এটা কথা ক'ব খোজো যে সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অইন মানুহে বহিব নোৱাৰিব বুলি প্ৰথম আন্দোলন কৰা মানুহজনৰ নাম অখিল গগৈ আৰু সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি। ৰাইজৰ দলৰ কৰ্মসূচীত লিখা আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক ট্ৰাইবেল মানুহৰ কাৰণে মুকলি কৰি দিব লাগে। মই ইলেকশ্যনী ৰাজনীতি কৰিবৰ কাৰণে অসমীয়াক খিলঞ্জীয়া মানুহ আৰু অসমৰ মানুহৰ লোকচান কৰা মানুহ মই নহয়, এইটো কথা কৈ লাভ নাই। ভুৱন পেগুৱে মোৰ লগত গৈ সোণাপুৰত আন্দোলন কৰিবলৈ যোৱা নাছিলে। বৰং ভুৱন পেগুহাটৰ কমিটিখনে, আমাৰ আছাম এছেম্বলিৰ ট্ৰাইবেল কি কয় ST SC কমিটিখনে তাত দুটা ইণ্ডাষ্ট্ৰীক উচ্ছেদ কৰিবলৈ দিছিলে, সেই দুটা এতিয়ালৈকে কেলে বিজেপি চৰকাৰে উচ্ছেদ কৰা নাই? নন ট্ৰাইবেলে বনোৱা ইণ্ডাষ্ট্ৰী কেলে উচ্ছেদ কৰা নাই? মোৰ লগত লিষ্টৰ গোটেই তাত থকা গোটেই সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা ইণ্ডাষ্ট্ৰীবিলাকৰ লিষ্ট আছে, কক ইণ্ডাষ্ট্ৰীৰ পৰা হেৰি ইণ্ডাষ্ট্ৰীলৈকে, চিমেণ্ট ইণ্ডাষ্ট্ৰীলৈকে। এইবিলাকত কিয় উচ্ছেদ কৰা নাই? এইবিলাক আমাৰ ট্ৰাইবেল মানুহৰ কাৰণে কেলে খালী কৰি নিদিয়ে মাটিখিনি? কিয় নিদিয়ে? যেতিয়া উচ্ছেদক লৈ ৰাজনীতি কৰিব তেতিয়া বিৰোধী পক্ষ হিচাপে মাত মতাটো মোৰ দায়িত্ব, আৰু এইটো মই সদায় উচ্ছেদৰ ৰাজনীতি দেই, যিটো সঠিক উচ্ছেদ, বিধিসন্মত উচ্ছেদ, তাত কোনো ধৰণৰ বিৰোধিতা নাই। য'ত 2 নম্বৰী ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে কৰা ৰাজনীতি, বিজেপিয়ে 2026ত জিকিবৰ কৰাৰ কাৰণে কৰা 2 নম্বৰী উচ্ছেদ, এটা ডেফিনেটলি মই মাত পাতিম। পৃথিৱীখন বদলি গ'লেও মই মাত পাতিম। ধন্যবাদ। মই আচলতে এইবিলাক বস্তু কি হৈ আছে খুব ভালকে মই সঁচাকে ফ'ল' কৰিব পৰা নাই। মোৰ গাটো বেয়া বুলি আপোনালোকে জানে। মই আজি দিল্লীলৈ চিকিৎসাৰ কাৰণে যাম, অলপ পিছতে ওলাই যামেই, এতিয়া ৰেডি হ'লোৱে। মই ফ'ল' কৰি থাকিব পৰা নাই কি হৈছে কি নাই হোৱা, মানে মই ডে টু ডে পলিটিক্সটো ফ'ল' কৰি থাকিব পৰা নাই। খালি অনবৰতে সেই এতিয়া আকৌ হিন্দু মুছলমান হৈ আছে কাৰণেহে ৰাজনীতিটো, মানে হিন্দু মুছলমান হৈ আছে কাৰণেহে বিবেকৰ তাৰণাতহে আৰু হৃদয়ৰ তাৰণাতহে আজি সংবাদমেলখন দিম।